শুৱালকুছি আৰক্ষীৰ বিৰুদ্ধে পুনৰ বিস্ফোৰক অভিযোগ এটি ভুক্তভোগী পৰিয়ালৰ মুখ্যমন্ত্ৰীৰ সমষ্টিতে আৰক্ষী থানাত দৰদাম গোচৰৰ মীমাংসা কৰি দিয়াৰ নামত এগৰাকী ৮ বয়সীয়াক ৫০,০০০ টকা দাবী কৰাৰ অভিযোগ শুৱালকুছি আৰক্ষীৰ বিৰুদ্ধে অভিযোগ অনুসৰি কামৰূপৰ শুৱালকুছি আৰক্ষী থানাৰ এলেকাৰ গন্ধমৰ এডখৰা মাটিক লৈ দুটা পক্ষৰ মাজত চলি আছিল ভূমিকেন্দ্ৰিক সংঘাত। এই সংঘাতৰ সমাধান বিচাৰি দুয়ো পক্ষ ওচৰ চাপিল শুৱালকুছি আৰক্ষীৰ। দুয়ো পক্ষৰ মাজত অভিযোগ প্ৰতি অভিযোগত দাখিল কৰিলে দুখনকৈ এজাহাৰ। ইমানলৈকে ঠিকেই আছিল, কিন্তু ইয়াৰ মাজতে মণ্ডলৰ ৰূপত অৱতীৰ্ণ হ'বলৈ আগবাঢ়ি আহিল শুৱালকুছি আৰক্ষী থানাৰ OC নৱজ্যোতি ডেকা। নৱজ্যোতি ডেকাই আৰক্ষী CRPF বাহিনীক লগত লৈ ভূমি চমজাই দিব মাটিৰ মালিকক। তাৰ বিনিময়ত শুৱালকুছি থানাৰ OC নৱজ্যোতি ডেকাক দিব লাগিব ৫০,০০০ টকা। এই গুৰুত্বৰ অভিযোগ ভুক্তভোগী এগৰাকী লোকৰ। এয়াই নহয়, আনকি আৰক্ষী বিষয়াগৰাকীৰ সন্মুখতে থানাৰ ভিতৰত চলিল অৰিয়াঅৰি। আৰক্ষীৰ বিষয়াৰ সন্মুখতে লাগিল মাৰপিট। জোন আলী নামৰ ব্যক্তিজনে আৰক্ষীৰ সন্মুখতে হাছেন আলী আৰু তেওঁৰ ভতিজাকক প্ৰহাৰ কৰাৰ এই সমগ্ৰ দৃশ্য বন্দী হয় মোবাইলৰ কেমেৰাত। জোন আলীয়েই নহয়, আৰক্ষী বিষয়া নৱজ্যোতি ডেকাই একপক্ষভাৱে হাছেন আলী আৰু তেওঁৰ ভতিজাকক এটা কোঠাত সোমাই লৈ প্ৰহাৰ কৰাৰ অভিযোগ ভুক্তভোগীৰ। আৰক্ষীৰ বিষয়াৰ হাতত প্ৰহিত হোৱা ভতিজাক চিকিৎসকৰ ওচৰত কোনো ধৰণৰ আঘাত নোপোৱা বুলি ক'বলৈ দিছিল শুৱালকুছি থানাৰ OC নৱজ্যোতি ডেকাই। এতিয়া ন্যায় বিচাৰি মুখ্যমন্ত্ৰীলৈ কাটৰ আহ্বান ভুক্তভোগীৰ। প্ৰশ্ন হয় বাৰে বাৰে, কিয় অসম আৰক্ষীৰ খাকী পোছাকত লাগে দাগ? কেতিয়া জনতাৰ আপোন হ'ব পাৰিব অসম আৰক্ষী? জনহিত জনসেৱাৰ্থে অসম আৰক্ষীৰ এই মূল মন্ত্ৰক ভৰিৰে মোহাৰিছে শুৱালকুছি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৱজ্যোতি ডেকাই। ৰাইজক ন্যায় প্ৰদানতকৈ টকাৰ খক বেছি আৰক্ষী বিষয়াগৰাকীৰ। কি হ'ল, এই আপোনালোকেতো এজাহাৰ দিছিল? দিছোঁ। তাৰপিছত থানাত যাই কেনে কি হ'ল আপোনালোকৰ মীমাংসাটো? থানাত যাই মোৰ সেই এগেইনষ্ট পাৰ্টি লগত পইচা দি পেলাই মানে পে হৈ আছে। হৈ পেলাই এতিয়া আমাক সিহঁতৰ OC আগতে আৰু OCও আছে, আমাক একেবাৰে ঠেলা গলিটা কৰিছে থানাৰ ভিতৰতে। তাৰপিছত আৰু পুলিচে কি কৰিছে আপোনালোক? পুলিচেও সিহঁতৰ চালে। আৰু হেৰি এনে জোন যি আছে, জোনে মানে আমাৰ ল'ৰাৰ কাণত ধৰাৰ দৰে মানে ঠেলা মাত দিছে আৰু এখন OC কাষত থিয়া দি আছে, একো কোৱা নাই। তাৰ লাষ্টত আমাক ঠেলি নি ৰুমৰ ভিতৰত লৈ গ'ল। নি ল'ৰাটোক 2 থাপাৰ মাৰছি আৰু মোবাইলটো গাড়ী আনিছে ফোন কৰাওঁতে। তাৰপৰা ৫০,০০০ টকা সুধিছে মোক OC। তাৰপিছত ৫০,০০০ টকা দি আমি CRP আৰু পুলিচ লৈ পেলাই তোমালোকৰ মাটি চমজাই দি আহিম। তো মই ৫০,০০০ টকা ক'ত পাওঁ? মাটি বিকছোঁহে, পইচা হেৰি কৰা নাই। সেইকাৰণে টানতে মই মাটি বিকবা ওলছোঁ। অসমৰ OC থানাৰ OC যিটো হেড আছে মেইন, তেওঁ অসমৰ তাতে থানাতে কৈছে ৫০,০০০ টকা আমাক দি মই এনেকৈ CRP আৰু পুলিচ লৈ পেলাই মাটি চমজাই দি আহিম। সেনেকৈ মই দিবা 1 টকাও দিব নোৱাৰি বুলি কৈছোঁ। মোৰ পইচা নাই, সেইকাৰণে মই টাউনত মাটি বিকিম। এতিয়া পইচা মোৰ নাই, মই 1 টকাও দিব নোৱাৰোঁ। তাৰপৰা সেই এইখিনিয়ে কথা আৰু। এতিয়া কি কৰে, এতিয়া আইনহে জানিব কি কৰে। এতিয়া কি বিচাৰিম আৰু, এতিয়া আমাৰতো টকা পইচাৰ জোন নাই। সিহঁতৰ জোট থকাৰ কাৰণে আমাক এতিয়া সেনেকৈ হেৰি কৰিছে। এতিয়া মুখ্যমন্ত্ৰীক অলপ কৰিছোঁ আৰু যাতে অলপ আমাক সহায় কৰে। আমাৰ মাটিৰ অলপ মানে সেই আগৰ পৰাই সংক্ৰান্ত চলি আছে। মানে এই মাটিটো আমাৰ বাবাৰ নামত আছে, হ'লি আৰু সিহঁতৰ বাপেকে দিয়া মাটি, জোনৰ বাপেকে দিয়া মাটি দিলি আৰু সেই আগৰ পৰাই আমাৰ লগত গালি গালাজ বা আমাক ঠাট্টা বিদ্ৰুপ কৰি আছিল। থাকিলে সেইদিনা থাকিব নোৱাৰি মানে আমাক মাৰিব খেদি গৈছে আৰু মানে ঘৰৰ সন্মুখত খেদিব আহিছে গোটেইকেইটাই লগ লাগি। আহোঁতে আমি আৰু আমাৰ কোনো নাই সেই বুলি আৰু আমি থানাত এজাহাৰ দিলোঁ, সিহঁতেও দিলে। আমি প্ৰথমেই দিলোঁ, দিয়াৰ পিছত নেক্সট দিনাই মাতিলে দুয়ো পাৰ্টিক। মাতাৰ পিছত আমি বাবা আৰু মই গ'লোঁ, যাই পেলাই তাতে OC আছে, মেইন OCৰ সন্মুখতে
মানে আমাক বহুত গালি গালাজ পাৰিছে আৰু যোন আৰু যোনৰ কাকি আছে আজমত আলী থাকিলে অচি একোৱে চোৱা মানে একোৱে কৰা নাই অচি মানে মনে মনে আছে আৰু থানাৰ ভিতৰতে আমাক বাবাৰ বুকত হাত থৈ দিছে জোনালী আৰু মোক কাণত টিপিছে আঙুলি দি কৈছে তহঁতে আমাৰ থানা হাতৰ মুঠিত আছে মানে মই এইগিলা চব জানো ক'ত কাছাৰী মই চব জানো তহঁতে কি জানো তহঁতৰ দুয়োটাক থানাৰ ভিতৰত সোমাই থ'ব পাৰোঁ এতিয়া ইচ্ছা কৰিলে এনেকৈ কৈছে কিন্তু অচি ছাৰে একোৱে কোৱা নাই অচি ছাৰে মনে মনে শুনি আছে তাৰপিছত মই কৈছোঁ তুমি এনেকুৱা কিবা কানি ক'লোঁ তাৰপিছত মোক ভিতৰত লৈ গৈছে অচি ছাৰে লৈ যাই পেলাই তাতে মোক মাৰিছে মাথাত একগোজ মাৰিছে আৰু এইফালে মোক মোবাইলটো কাঢ়ি লৈ যাই পেলাই মোক ইয়াতে হুৰা মাৰি দিছে মোবাইলটো দি মই মোবাইলটো কাঢ়ি নিয়াৰ পিছত নেক্সটবাৰ দিব যাওঁতে মই মোবাইলটো লৈ মামাক ফোন কৰিলোঁ ওপৰত কামৰূপ এছ পি মহোদয় তাৰপিছত ফোন কৰাৰ পিছত ফোন কৰি পেলাই পিছত অচি ছাৰক যি ক'ব লাগে কৈছে তাৰপিছত আমাক মেডিকেল কৰালে মেডিকেল কৈছে একো হোৱা নাই বুলি ক'ব তাৰপিছত আমাক ঘৰত আহিব দিছে এতিয়া মোৰ এটাই আহ্বান মানে কামৰূপ এছ পি মহোদয় ছাৰে যদি চাই আছে অনুৰোধ জনাইছোঁ মই অতি পলমে মানে আমাক আইনগত ব্যৱস্থা লাগে ছাৰৰ ওপৰত আমাক উচিত শাস্তি দিব লাগে আৰু এতিয়াও দুখ পাই আছোঁ মই কৈছোঁ ছাৰে যিটো ঘোচ মাৰিছে মানে মেডিকেল কৰোঁতে কৈছে একো হোৱা নাই বুলি ক'ব নহ'লে বহুত জামেলা হৈ যাব পিছত আৰু কৈছে নিউজৰ মানুহ আছে ইয়াতে আৰু ভিডিঅ' কৰিব কিবা কৰিব বহুত হাহাকাৰ হৈ যাব সেইকাৰণে একো হোৱা নাই বুলি ক'ব তোমালোকে ঘৰত যাবা মেডিকেল কৰাই পেলাই এতিয়া এটাই মই আহ্বান জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আমাক উচিত শাস্তি লাগে আমাক উচিত বিচাৰ লাগে আৰু মাৰিছে তাৰপিছত ইয়াতে মোবাইলটো লৈ যায় মোবাইলটো মোক কাঢ়ি লৈ যাই পেলাই মোক ইয়াতে মাৰিছে মোবাইলটো মই দুখ পাইছোঁ আৰু কোৱা নাই আৰু কৈছে বেছি আৰু কথা নকবি মানে থানাত ভৰাই থ'ম লগাব দুয়োটাৰে এনেকৈ কৈছে মানে সিহঁতে সেই তাৰ ফালে জোনৰ ফালে আছে জোনৰ ফালে মানে পইচা দি পেলাই সেইফালে লৈছে সিহঁতক একোৱে কোৱা নাই আৰু কিন্তু আমাক দুয়োটাকে যিটো ব্যৱহাৰ কৰিছে শুৱালকুছিৰ পৰা দীপজ্যোতি বৈশ্যৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং।